Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। আজিৰ থালিখন দেখি আপোনালোকে নিশ্চয় গম পাইছে মই আজি কচুৰ ঠুৰ আৰু মাছৰ মাথাৰ ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছেনে কচুৰ ঠুৰ, এইটো কি কচু বুলি কয় নাজানো, বগা কচু আচলতে। এইখিনি ভালকৈ বাকলিখিনি মানে ছালখিনি আঁতৰাই ল'ব লাগিব। এইখিনি খাবলৈ আচলতে কলপচলাৰ নিচিনাই সোৱাদটো হয়, খুব টেষ্টি হয়। আৰু এইটো কচুটোৰ এটা ভাল কি আছে মানে নখজোৱা এইটো কচু, আৰু ইয়াত মানে টেঙা নিদিলেও খাব পাৰি। যেনেকৈ আমি ক'লা কচুবোৰ খালে অকণমান খজুৱাই টেঙা দিবলগীয়া হয়, কিন্তু এইটোত টেঙা নিদিলেও হয়। এইফালে দেখিছেনে কচু থুৰখিনি এনেকৈ ধুনীয়াকৈ কাটিলোঁ। কাটি মেলি এয়া মই ৰেডি কৰিলোঁ। মই আদা, নহৰু, জালুক আৰু এইফালে পিঁয়াজ, জলকীয়া গোটেইখিনি এনেকৈ ৰেডি কৰি ল'লোঁ। আৰু এয়া কেৰাহীত তেল দি মেলি এয়া মাছৰ মাথাখিনি এনেকৈ ভাজি লৈছোঁ। দেখিছেনে অকল ইয়াত মাছৰ মাথাই আছে, মাছ নাই ইয়াত। মাছৰ মাথা দি খাবলৈ খুব সোৱাদ হয় আৰু টেষ্টি মানে কি ক'ম আৰু, আপোনালোকে এবাৰ খালে মানে খাই থাকিবলৈ মন যাব। প্ৰথমতে মাছৰ মাথাখিনি এনেকৈ কেৰাহীটোতে এনেকৈ অকণমান হাফ ফ্ৰাই মানে অকণমান ফ্ৰাই কৰি ল'ব লাগিব। ইয়াতে নিমখ আৰু হালধি দি দিছোঁ সোৱাদ অনুসাৰে। তাৰপাছত এইখিনি গোটেইখিনি অকণমান এনেকৈ মিক্স কৰি দিছোঁ। এয়া দেখিছে জলকীয়া এইফালে লৈছোঁ। তাৰপাছত মাছৰ মাথাখিনি এয়া দেখিছেনে কি ধুনীয়াকৈ মানে সিজিছে আৰু হাফ ফ্ৰাই হৈ গ'ল। তাৰপাছত ইয়াতে পিঁয়াজ, জলকীয়া আৰু আদা, নহৰু আৰু এয়া দেখিছেনে জালুক কিমান লৈছোঁ দেখিছেনে। যিহেতু কচুত অলপ জ্বলা হ'লে খাই ভাল লাগে আৰু জালুকটোতো দিবই লাগিব, জালুক নিদিলে খাই ভাল নালাগে কচু চব্জিত। এয়া দেখিছেনে আদা, নহৰু, জালুক এইখিনি গোটেইখিনি দিলোঁ। দি মেলি ইয়াত মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এইফালে অকণমান মচুৰ দাইলো তিয়াই থৈছোঁ। মচুৰ দাইলটো দিলে আৰু খাবলৈ টেষ্টি হয়। মানে ইয়াত মাছৰ মাথাখিনি বেছিভাগ মানে ভাঙি যাব যে, সেইকাৰণে ইমান ভালকৈ লৰাই দিয়া নাই। আৰু তাৰপাছতে ইয়াতে মই দালিখিনি দি দিছোঁ। ইয়াত দেখিছেনে মচুৰ দাইল কেইটামান এনেকৈ দি দিলে খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদি মচুৰ দাইল নিদিওঁ বুলি ভাবে তেতিয়া আলুও দি দিব পাৰিব, কিন্তু মচুৰ দাইলটো দিলে মানে কি হয় সোৱাদটো বেলেগ এটা হয় আৰু খাবলৈ বহুত ভাল লাগে। এয়া দেখিছেনে কি ধুনীয়াকৈ মানে সিজিবলৈ লৈছে। আৰু এনেকৈ ট্ৰাই কৰি চাব আপোনালোকে। তাৰপাছত ইয়াতে ঢাকনটো মাৰি অলপ টাইম সিজিবলৈ দি আকৌ অকণমান টাইমৰ কাৰণে এনেকৈ লৰাই দিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰপাছতে ইয়াতে দিবলৈ হ'ল মেইন বস্তু। এয়া দেখিছেনে কচুৰ থুৰখিনি এনেকৈ গিলাচটো দি অকণমান এনেকৈ মানে মিহি কৰি দিছিলোঁ। তাৰপাছত এইখিনি এনেকৈ দি দিছোঁ, অলপ লৈ মেলি দি দিছোঁ। এয়া দেখিছে আপোনালোকে। তাৰপাছতে এইখিনি মানে ঢাকি ৰাখিব লাগিব। যিহেতু ইয়াত আপোনালোকে দেখিছে সৰহকৈ দেখিছে, কিন্তু এইখিনি কি হয় অকণমান কমি যায়গৈ, মানে গলি যোৱাৰ নিচিনা হৈগৈ, মানে অকণমান হৈ যায়গৈ। সেইকাৰণে ইয়াত মানে আপোনালোকে সৰৰ নিচিনা দেখিছে, কিন্তু যেতিয়া বস্তুটো সিজি যাব কচু থুৰখিনি তেতিয়া মানে অকণমান হৈ যায়গৈ। মানে এয়া দেখিছেনে কিমান কম হৈ গ'লগৈ। তাৰপাছত এইখিনি ঢাকি থ'ব লাগিব। তাৰপৰা নিজে অকণমান পানী ওলাই কচু থুৰটোৰ পৰা, হ'লেও মানে সিজিবলৈ আধা গিলাচমান পানী দি দিছোঁ। তাৰপাছত এইখিনি ঢাকন দি ধুনীয়াকৈ ঢাকি ৰাখিব লাগিব। এয়া আপোনালোকে দেখিছে। আপোনালোকে যদি মাছৰ মাথা দি নাখাওঁ বুলি ভাবে মাছেদিও খাব পাৰিব, কিন্তু মাছৰ মাথা দি খোৱাৰ সোৱাদটোৱে বেলেগ হয়, ডাঙৰ মাছৰ মাথা। এয়া দেখিছেনে। তাৰপাছত এয়া ঢাকি ৰাখিছিলোঁ। এতিয়া হৈ গ'ল কচু থুৰ আৰু মাছৰ মাথাৰ ৰেচিপি। আৰু লগতে আজিৰ ৰেচিপিটো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ। আকৌ আপোনালোকক লগ পাম মই নেক্সট এটি ভিডিঅ' লৈ। এতিয়াৰ কাৰণে বাই বাই। এতিয়া আমি ভাত খাবলৈ লৈছোঁ।